Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমী ইউটিউব চেনেললৈ স্বাগতম। আজি আমি BS সেকেণ্ড সেমিষ্টাৰৰ VSc এনভাইৰনমেণ্টেল এছেছমেণ্ট এণ্ড এডুকেশ্যন পাৰিৱেশিক মূল্যায়ন আৰু শিক্ষা নামৰ কিতাপটোৰ যেটো ফাৰ্ষ্ট ইউনিট হয় বায়োডাইভাৰ্চিটি এণ্ড কনজাৰভেশ্যন জীৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ নামৰ অধ্যায়টোৰ কিছুমান কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। সো আজিৰ ক্লাছৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ বায়োডাইভাৰ্চিটি? জীৱ বৈচিত্ৰ্য কি? তো এনসাৰত কি দিয়া আছে? কোনো এখন ঠাই বা অঞ্চলৰ জীৱ বৈচিত্ৰ্য বুলিলে সেই অঞ্চলত স্বাভাৱিক অৱস্থাত বসবাস কৰা ভিন্ন প্ৰকাৰৰ জীৱ প্ৰজাতিসমূহৰ জিনৰ সমষ্টি আৰু প্ৰজাতিসমূহে বসবাস কৰা ভিন্ন পৰিস্থিতি তন্ত্ৰকে সামৰি লোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2, বৰ্তমান বিশ্বত কিমানটা জীৱ প্ৰজাতি আছে? তো এনসাৰ কি হয়? 5 মিলিয়নৰ পৰা 10 মিলিয়ন জীৱ প্ৰজাতি আছে বৰ্তমান বিশ্বত। সো নেক্সট কুৱেশ্যন চাওঁ আমি এতিয়া। কুৱেশ্যন নম্বৰ 3, বায়োডাইভাৰ্চিটি শব্দটো প্ৰথমে কোনে আগবঢ়াইছিল? তো এনসাৰত দিয়া আছে ওল্টাৰ জি ৰছেন। নামটো ভালদৰে মনত ৰাখিবা, তোমালোকৰ পৰীক্ষাত আহিব এইটো কুৱেশ্যন, গ্যাৰাণ্টি 100%। তো ওল্টাৰ জি ৰছেনে কি কৰিছিল? 1985 চনত এই বায়োডাইভাৰ্চিটি যেটো শব্দ হয় এই শব্দটো আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 4, জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক বুলি কাক কোৱা হয়? জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক বুলি কাক কোৱা হয়? তো এনসাৰত কি আছে? এডৱাৰ্ড ও উইলসন। ভালদৰে মনত ৰাখিবা, এডৱাৰ্ড ও উইলসনক জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, জীৱ বৈচিত্ৰ্যৰ স্তৰ কেইটা আৰু কি কি আলোচনা কৰা? এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে, গতিকে তোমালোকৰ কুৱেশ্যনৰ এনসাৰটো ভালদৰে মনত ৰাখিবা আৰু মই 100% কমন বুলি ক'ব লাগিব, কাৰণ এইটো পৰীক্ষাত তোমালোকৰ অহাৰ বহুত চান্স আছে। তো এনসাৰত কি দিয়া আছে? জীৱ বৈচিত্ৰ্যৰ স্তৰক 3টা ভাগত ভাগ কৰা হৈছে। কেইটা ভাগত? 3টা ভাগত। সেই স্তৰ কেইটা হৈছে 1 নম্বৰ জেনেটিক ডাইভাৰ্চিটি জিনগত বৈচিত্ৰ্য, 2 নম্বৰ স্পাইচ ডাইভাৰ্চিটি প্ৰজাতিগত বৈচিত্ৰ্য আৰু 3 নম্বৰ দিয়া আছে ইকোসিস্টেম ডাইভাৰ্চিটি পৰিস্থিতি তন্ত্ৰ বৈচিত্ৰ্য। সো এই 3টা ভাগত জীৱ বৈচিত্ৰ্যৰ স্তৰক ভাগ কৰা হৈছে আৰু এই ভাগ কেইটাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। যেহেতু তো 1 নম্বৰত দিয়া আছে জিনগত বৈচিত্ৰ্য। জিনগত বৈচিত্ৰ্য কি হয়? যে জীৱ বৈচিত্ৰ্যৰ এটা স্তৰ। তো এই জিনগত বৈচিত্ৰ্যৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। জিন হৈছে বংশগতি পদাৰ্থ আৰু এইবোৰ জীৱ এটাৰ চৰিত্ৰ বহন কৰে। একে প্ৰজাতিৰ অন্তৰ্গত জীৱসমূহৰ মাজত যি জিনগত ভিন্নতা দেখা যায় সেই ভিন্নতাকে জিনগত বৈচিত্ৰ্য বুলি কোৱা হয়, অৰ্থাৎ জেনেটিক ডাইভাৰ্চিটি বলা হয়। কি? একে প্ৰজাতিৰ অন্তৰ্গত জীৱসমূহৰ মাজত যদি জিনগত ভিন্নতা দেখা যায় আৰু সেই ভিন্নতাকে কি বুলি কোৱা হয়? জেনেটিক ডাইভাৰ্চিটি বলা হয়। জিনগত বৈচিত্ৰ্যৰ বাবে একেটা প্ৰজাতিৰ অধীনত বহুতো জাত বা সঁচ পোৱা যায়। উদাহৰণস্বৰূপে ধানৰ ক্ষেত্ৰত বৰা, জহা, মাছুৰী, বাচমতি, বাহাদুৰ আদি অসংখ্য সঁচ পোৱা যায়। ধানৰ ক্ষেত্ৰত যেনেদৰে বিভিন্ন জাত বা সঁচ পোৱা যায়, ঠিক তেনেদৰে মানুহৰ ক্ষেত্ৰতো বিভিন্ন গোষ্ঠী পোৱা যায়, যেনে মংগোলিয়া, ককাছিয়া, অষ্ট্ৰিক, আৰ্য। এইবোৰ কি হয়? ভিন ভিন মানৱ গোষ্ঠী হয় নে নাই? তো কি হয়? মানুহৰ ক্ষেত্ৰতো এই জিনগত বৈচিত্ৰ্য পৰিলক্ষিত হোৱা দেখা যায়। 2 নম্বৰ প্ৰজাতিগত বৈচিত্ৰ্য স্পেচ ডাইভাৰ্চিটি। জীৱ বৈচিত্ৰ্যৰ আন এটা স্তৰ হৈছে প্ৰজাতিগত বৈচিত্ৰ্য। কোনো এটা অঞ্চলত বসবাস কৰা প্ৰজাতিসমূহৰ মাজত থকা ভিন্নতাই হৈছে প্ৰজাতিগত বৈচিত্ৰ্য। ভৌগোলিক অৱস্থান, উচ্চতা, অক্ষাংশ, জলবায়ু আদিয়ে অঞ্চল এখনৰ জীৱ প্ৰজাতিৰ সংখ্যা নিৰূপণ কৰে। মেৰু অঞ্চলতকৈ নাতিশীতোষ্ণ অঞ্চলত প্ৰজাতিৰ সংখ্যা বেছি, আকৌ ইয়াৰ সংখ্যা নাতিশীতোষ্ণ অঞ্চলতকৈ বিষুৱ অঞ্চলত বেছি হোৱা দেখা যায়। অৰ্থাৎ কি হয়? মেৰু অঞ্চলতকৈ নাতিশীতোষ্ণ অঞ্চলত প্ৰজাতিৰ সংখ্যা বেছি, আকৌ নাতিশীতোষ্ণ অঞ্চলতকৈ বিষুৱ অঞ্চলৰ প্ৰজাতিৰ সংখ্যা বেছি হোৱা পৰিলক্ষিত হোৱা দেখা যায়। এই প্ৰজাতিসমূহে ঠাই এখনৰ বৈচিত্ৰতা বঢ়োৱাৰ উপৰিও মানৱ কল্যাণত যথেষ্ট সহায় কৰে। 3 নম্বৰ ইকোসিস্টেম ডাইভাৰ্চিটি পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্য। জীৱ বৈচিত্ৰ্যৰ 3 নম্বৰ যেটো স্তৰ হয় বা ভাগ, এইটো হৈছে পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্য, ইকোসিস্টেম ডাইভাৰ্চিটি। পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্য মানে হ'ল জীৱ-জন্তু বা গছ-গছনিৰ স্বাভাৱিক থকা ঠাইৰ বৈচিত্ৰ্য। পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্য প্ৰাকৃতিক আৰু মানৱসৃষ্ট হ'ব পাৰে। ইয়াক ভূস্তৰ আৰু জলজ পৰিৱেশত দেখা যায়, যাক আকৌ ঘাঁহনি, মৰুভূমি, বিশুদ্ধ পানী,
জলজ, প্ৰবাল, পৰ্বত আদি ভাগত ভাগ কৰা হৈছে। পৰিৱেশ উপাদান যেনে জলবায়ু, জৈৱ আৰু অজৈৱ উপাদান, ভূমি উপাদান আদিৰ পাৰ্থক্যৰ বাবে পৰিৱেশ তন্ত্ৰত থকা অনুজীৱসমূহ পৃথক পৃথক হয়। এই বিভিন্ন পৰিৱেশ তন্ত্ৰত বিভিন্ন গড় থাকে, যেনে বিভিন্ন উদ্ভিদ, জীৱ-জন্তু, কীট-পতংগ, অনুজীৱ আদি। সো অলৰেডি আমাৰ বায়োলজিক্যাল ডাইভাৰ্চিটিৰ স্তর 3টা অলৰেডি আলোচনা কৰা হৈ গ'ল। সো স্তর 3টা কি আছিল? জেনেটিক ডাইভাৰ্চিটি, স্পেচ ডাইভাৰ্চিটি এণ্ড ইকোচিষ্টেম ডাইভাৰ্চিটি। অলৰেডি এই 3টা ডাইভাৰ্চিটি আমাৰ ডিছকাছ কৰা হৈ গ'ল। সো ইয়াৰ মাজতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি তোমালোকৰ ক্লাছটো ভাল লাগে তেনেহ'লে ক্লাছটো লাইক কৰিবা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰিবা। আৰু ক্লাছটোৰ মাজত যদি কিবা ভুল ত্ৰুটি হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, কাৰণ বিভিন্ন সময়ত টাইপিং মিষ্টেক হৈ যায়। সো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই এনচাৰটো দিবৰ কাৰণে চেষ্টা কৰিম। সো এতিয়া আমি নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 6, পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্য, দ্য ইকোচিষ্টেম ডাইভাৰ্চিটিৰ ভাগ 3টা কি কি? তো কি হয় পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্য কি হয়? দ্য বায়োলজিক্যাল ডাইভাৰ্চিটিৰ এটা ভাগ হয়, আৰু এই পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্যকে আগত 3টা ভাগত ভাগ কৰিছে। ভাগ 3টা হৈছে 1 নম্বৰ আলফা বৈচিত্ৰ্য। তোমালোকে আৰু আলফা সংগঠনৰ কথা নাভাবিবা, এটা কি হয়, এইটো আলফা বৈচিত্ৰ্য কি হয়? পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্যৰ এটা ভাগ হয়, ইকোচিষ্টেম ডাইভাৰ্চিটিৰ এটা পাৰ্ট হয়। 2 নম্বৰ দিয়া আছে বিটা বৈচিত্ৰ্য, আৰু 3 নম্বৰ দিয়া আছে গামা বৈচিত্ৰ্য। এই 3টা ভাগত পৰিৱেশতন্ত্ৰ বৈচিত্ৰ্যক ইকোচিষ্টেম যিটো ডাইভাৰ্চিটি হয় এইটো এই 3টা স্তৰত কি কৰিছে? ভাগ কৰিছে।